Hello students, এই ভিডিওতে আমি এক্সারসাইজ 2.1 এর কোশ্চেন নাম্বার 9 এর সলিউশন করিম। কোশ্চেন নাম্বার 9 দিছে a man has rupees 200 within. He paid 1/5 of the amount as bus fare. How much amount was left with him? প্রশ্নটো সোধা হৈছে এজন মানুহৰ হাতত 200 টকা আছিল। তাৰে 1/5 অংশ মানে পাৰ্ট তেওঁ বাস ভাড়া হিচাপে দিলে। How much amount was left with him? মানুহজনৰ হাতত কিমান টকা আছিল বুলি সুধিলে। ইয়াত সলিউশন চাবা। কোশ্চেন নম্বৰ 9 ৰ সলিউশন চাবা। A man has rupees 200 within. এজন মানুহৰ তাত 200 টকা আছিল। He paid the amount as bus fare. তেওঁ বাছৰ ভাড়াৰ বাবদ দিলে। ইয়াত প্ৰশ্ন দিয়া আছে 1/5 of amount মানে এই 200 টকাৰ 1/5 মানে হল 1/5। এতিয়া how much amount was left within 200 টকা আছিলে, এই 1/5 দিছিলে 200 টকাৰ পৰা 1/5 দিছিলে। এতিয়া ইয়াৰ পৰা আমি কৰিব পাৰো therefore 200 of 1/5 200 of 1/5 হ'ব 200 multiply মানে অফ মানে হল multiply 1/5 equal এই 5 দি প্লাই 200 ক ডিভাইড কৰি দিও, কাটি দিও। 5 4 গুণ হল 20 মানে 5 4 যা 20, ইয়াত থাকিব 0 এটা 41 যা হ'ব 40 rupees 40 rupees মানে 200 টকাৰ পৰা তেওঁ 40 টকা দিলে। ইয়াক প্ৰশ্নত আমাক সুধিছে how much amount was left with him। ইয়াত আমি লিখিব পাৰো therefore the total total amount was left amount was left left। ইয়াৰ বাবে আমি এই মুঠ এমাউন্ট যি আছিল তাৰ পৰা মাইনাস কৰি দিম rupees 40। এতিয়া 200 ৰ পৰা 40 গলে হ'ব 160 rupees। তেওঁ তাত কিমান আছিল টোটাল বাকি থকা টকা আছিল 160 rupees। এটা হল কোশ্চেন নম্বৰ 9 ৰ সলিউশন।